কিছু সময় আগতে প্ৰধানমন্ত্ৰীলৈ এখন চিঠি দিছে এপেক্স বেংকৰ যিটো কেলেংকাৰী টকা। মই এটাই কথা ভাবো যে আমাৰ সংসদবিলাক আগত থাকিব লাগে, দিলুৱাৰতকৈ পিছত থাকিব নালাগে। আজিকালি সমস্যাটো হৈছে দিলুৱাৰ আগত থাকে, মেহবুবুল আগত থাকে আৰু আমাৰ বিলাক পিছত থাকে। সেইটোৱে আটাইতকৈ ডাঙৰ সমস্যা। গতিকে আৰু জাতিটো এনেকেই যাবগৈ আৰু আজি গৈ আহো তাতে আৰু ডেফিনেটলি বহুত পুৰণা স্মৃতি আৰু এই দলংখনৰ আধাৰশিলা স্থাপনো মই কৰিছিলোঁ। শুভ উদ্বোধনৰো আজি অনুষ্ঠানত উপস্থিত থাকিব পাৰিম আৰু সেই দলংখনত মই বা কামপুৰত মই প্ৰায় এমাহ সময় আছিলোঁ। গতিকে সঁচাকৈ এটা অত্যন্ত নষ্টালজিক দিন আৰু গৈ লওঁ, গৈ পালে আপোনালোকক তাতে ক'ব পাৰিম। এটা ৰাজনৈতিক প্ৰশ্ন আছে। সাংসদ গৌৰৱ গগৈয়ে কিছু সময় আগতে প্ৰধানমন্ত্ৰীলৈ এখন চিঠি দিছে এপেক্স বেংকৰ যিটো কেলেংকাৰী টকা। মই এটাই কথা ভাবো যে আমাৰ সংসদবিলাক আগত থাকিব লাগে, দিলুৱাৰতকৈ পিছত থাকিব নালাগে। আজিকালি সমস্যাটো হৈছে দিলুৱাৰ আগত থাকে, মেহবুবুল আগত থাকে আৰু আমাৰ বিলাক পিছত থাকে। সেইটোৱে আটাইতকৈ ডাঙৰ সমস্যা। গতিকে আৰু জাতিটো এনেকেই যাবগৈ আৰু বিহু কমিটি বিলাকে টকা কেতিয়া পাব? সময়ত সদায় যেনেকে পায়। ইয়াৰ পিছতে যিহেতু 26ৰ বাবে আপোনালোকে ৰণটকা বজাব, গতিকে সমষ্টিৰ সময়ত আপোনালোকে যিসমূহ বিজেপিৰ মন্ত্ৰী হওক বা বিধায়ক আছে, সেই 26ৰ যিসকল মন্ত্ৰীবিলাক তেওঁলোকৰ বাবে কিবা হেৰি হ'ব নেকি, আপোনাৰ অগ্নি পৰীক্ষা হ'ব নেকি? অগ্নি পৰীক্ষা কিয় হ'ব লাগে? বা যিসকল মন্ত্ৰী বিধায়ক আছে পঞ্চায়ত নিৰ্বাচনৰ, মইতো নাজানো কি এইবিলাক অগ্নি পৰীক্ষা, এই শব্দবিলাক মই ইমান ব্যৱহাৰ মইতো নাজানো ভাই। ৰাভা আশ্ৰমৰ ফলাফল কি বুলি ভাবে? ভালে হ'ব চবতে। বিজেপিটো ভালে হৈ থাকে, গতিকে ভালে হ'ব বুলি ভাবিছো। 21তকৈ পুনৰ ফণীভূষণ চৌধুৰীয়ে কৈছে 26ত অলপ বেছিকৈ চিট লাগে বুলি, এই ক্ষেত্ৰত কিবা ল'লেই হ'ল, ভগাই ল'লেই হ'ল আৰু কি আছে। ছাৰ পঞ্চায়ত নিৰ্বাচন সোনকালে হ'ব? পঞ্চায়ত ইলেকশ্যন এই 2, 3, 4, 5 এই 4 দিনৰ ভিতৰতে এদিন ঘোষণা হ'ব। কামপুৰত আজি আকৌ এবাৰ হাতী উঠিব নেকি? যিটোৱে উঠালে উঠি দিম আৰু। গৌৰৱ গগৈয়ে কিছু সময় আগতে প্ৰধানমন্ত্ৰীলৈ এখন চিঠি দিছে এপেক্স বেংকৰ যিটো কেলেংকাৰী টকা। মই এটাই কথা ভাবো যে আমাৰ সংসদবিলাক আগত থাকিব লাগে, দিলুৱাৰতকৈ পিছত থাকিব নালাগে। আজিকালি সমস্যাটো হৈছে দিলুৱাৰ আগত থাকে, মেহবুবুল আগত থাকে আৰু আমাৰ বিলাক পিছত থাকে। সেইটোৱে আটাইতকৈ ডাঙৰ সমস্যা। গতিকে আৰু জাতিটো এনেকেই যাবগৈ আৰু আজি গৈ আহো তাতে আৰু ডেফিনেটলি বহুত পুৰণা স্মৃতি আৰু এই দলংখনৰ আধাৰশিলা স্থাপনো মই কৰিছিলোঁ। শুভ উদ্বোধনৰো আজি অনুষ্ঠানত উপস্থিত থাকিব পাৰিম আৰু সেই দলংখনত মই বা কামপুৰত মই প্ৰায় এমাহ সময় আছিলোঁ। গতিকে সঁচাকৈ এটা অত্যন্ত নষ্টালজিক দিন আৰু গৈ লওঁ, গৈ পালে আপোনালোকক তাতে ক'ব পাৰিম। এটা ৰাজনৈতিক প্ৰশ্ন আছে। সাংসদ গৌৰৱ গগৈয়ে কিছু সময় আগতে প্ৰধানমন্ত্ৰীলৈ এখন চিঠি দিছে এপেক্স বেংকৰ যিটো কেলেংকাৰী টকা। মই এটাই কথা ভাবো যে আমাৰ সংসদবিলাক আগত থাকিব লাগে, দিলুৱাৰতকৈ পিছত থাকিব নালাগে। আজিকালি সমস্যাটো হৈছে দিলুৱাৰ আগত থাকে, মেহবুবুল আগত থাকে আৰু আমাৰ বিলাক পিছত থাকে। সেইটোৱে আটাইতকৈ ডাঙৰ সমস্যা। গতিকে আৰু জাতিটো এনেকেই যাবগৈ আৰু বিহু কমিটি বিলাকে টকা কেতিয়া পাব? সময়ত সদায় যেনেকে পায়। ইয়াৰ পিছতে যিহেতু 26ৰ বাবে আপোনালোকে ৰণটকা বজাব, গতিকে সমষ্টিৰ সময়ত আপোনালোকে যিসমূহ বিজেপিৰ মন্ত্ৰী হওক বা বিধায়ক আছে, সেই 26ৰ যিসকল মন্ত্ৰীবিলাক তেওঁলোকৰ বাবে কিবা হেৰি হ'ব নেকি, আপোনাৰ অগ্নি পৰীক্ষা হ'ব নেকি? অগ্নি পৰীক্ষা কিয় হ'ব লাগে? বা যিসকল মন্ত্ৰী বিধায়ক আছে পঞ্চায়ত নিৰ্বাচনৰ, মইতো নাজানো কি এইবিলাক অগ্নি পৰীক্ষা, এই শব্দবিলাক মই ইমান ব্যৱহাৰ মইতো নাজানো ভাই। ৰাভা আশ্ৰমৰ ফলাফল কি বুলি ভাবে? ভালে হ'ব চবতে। বিজেপিটো ভালে হৈ থাকে, গতিকে ভালে হ'ব বুলি ভাবিছো। 21তকৈ পুনৰ ফণীভূষণ চৌধুৰীয়ে কৈছে 26ত অলপ বেছিকৈ চিট লাগে বুলি, এই ক্ষেত্ৰত কিবা ল'লেই হ'ল, ভগাই ল'লেই হ'ল আৰু কি আছে। ছাৰ পঞ্চায়ত নিৰ্বাচন সোনকালে হ'ব? পঞ্চায়ত ইলেকশ্যন এই 2, 3, 4, 5 এই 4 দিনৰ ভিতৰতে এদিন ঘোষণা হ'ব। কামপুৰত আজি আকৌ এবাৰ হাতী উঠিব নেকি? যিটোৱে উঠালে উঠি দিম আৰু।